মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলো ভালে আছা। আজি মই তোমালোকক ছেকেণ্ড ছেমিষ্টাৰৰ যিখন গ্ৰাম্য উন্নয়ন ৰুৰেল ডেভেলপমেণ্টৰ যিখন গ্ৰাম্য সমাজ আৰু ভাৰতৰ অৰ্থনীতি ৰুৰেল ছ'চাইটি এণ্ড ইণ্ডিয়ান ইকনমি তাৰ এটা ভিডিঅ' বনাবলৈ আগবাঢ়ি আহিছোঁ। লগতে তোমালোকক এখন স্পেচিমেন বুক মই তোমালোকৰ আগত দাঙি ধৰিছোঁ, যিখন অসমীয়া মিডিয়ামত ওলাইছে। এখন তোমালোকে লৈ ল'বা। আৰু ইংলিছ মিডিয়ামতো ওলাইছে, মোৰ হাতত এতিয়ালৈকে পোৱা নাই কাৰণে মই কিতাপখনৰ তোমালোকক কপিটো দেখাব পৰা নাই। গতিকে তোমালোকে বজাৰত লৈ চালে বিচাৰিলেই পাবা। গতিকে এইখন তোমালোকৰ ছেকেণ্ড ছেমিষ্টাৰৰ যিখন গ্ৰাম্য উন্নয়ন জেনেৰিক পেপাৰ ৰুৰেল ছ'চাইটি এণ্ড ইণ্ডিয়ান ইকনমি চিলেবাছ ৱাইজ এই বুকখন ওলাইছে, তোমালোকে এখন বজাৰৰ পৰা লৈ ল'ব পাৰিবা। এতিয়া যিহেতু চিলেবাছখন তোমালোকক 4টা ইউনিট দিয়া হৈছে চিলেবাছৰ মতে। অলৰেডি মই চিলেবাছৰ ওপৰত এটা ভিডিঅ' বনাইছিলোঁ, তোমালোকে চাগে পাইছাই। গতিকে এই চিলেবাছখনত তোমালোকৰ টোটেল 4টা ইউনিট আছে। এই 4টা ইউনিটত এটা প্ৰথমটো হৈছে ৰুৰেল ছ'চিঅ' ডেম'গ্ৰাফিক ষ্ট্ৰাকচাৰ, এডুকেশ্যন এণ্ড হেল্থ ইন ৰুৰেল এৰিয়াজ, এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ইণ্ডাষ্ট্ৰিজ, আৰু দিয়া হৈছে আনএমপ্লয়মেণ্ট এণ্ড পভাৰ্টি ইন ৰুৰেল এৰিয়াজ। আজি মই তোমালোকৰ 4th ইউনিটটো আনএমপ্লয়মেণ্ট যিটো নিবনুৱা তাৰ ওপৰত কেইটামান কুৱেশ্যন এনচাৰ, যোৱা বছৰ হৈ যোৱা কুৱেশ্যন এনচাৰ তোমালোকক এনচাৰ ৱাইজ মই কৰি দিবলৈ চেষ্টা কৰিছোঁ, তোমালোকে চোৱাচোন। এতিয়া যিহেতু যোৱা বছৰ 24 চনৰ যিখন পেপাৰ, 24 চনৰ ছেকেণ্ড ছেমিষ্টাৰৰ যিখন পেপাৰ, সেই পেপাৰখনত তোমালোকক এই ইউনিটটোৰ পৰা বিশেষকৈ 4 নম্বৰ ইউনিটৰ নিবনুৱাৰ ওপৰত যিকেইটা কুৱেশ্যন আহিছে, সেই কুৱেশ্যনকেইটাৰ উত্তৰ মই তোমালোকক দেখাই দিছোঁ। এতিয়া 1 নম্বৰীয়া এটা প্ৰশ্ন আহিছিলে, সেইটো হৈছে নিবনুৱা সমস্যাৰ সংজ্ঞা দিয়া, ডিফাইন আনএমপ্লয়মেণ্ট প্ৰব্লেম। গতিকে আমি 1 নম্বৰীয়া কাৰণে এনেকৈ লিখিব পাৰোঁ, নিবনুৱা সমস্যাই বা নিবনুৱাই এনে এটা অৱস্থাক নিৰ্দেশ কৰে, ইয়াৰ ওপৰত ৰেফটো থাকি গ'ল দি দিবা, নিৰ্দেশ কৰে যেতিয়া কিছুমান সামৰ্থ্যৱান লোকে প্ৰচলিত মজুৰি হাৰত কাম কৰিবলৈ ইচ্ছুক হোৱা স্বত্তেও কৰ্ম লাভ কৰিবলৈ সক্ষম নহয়, অৰ্থাৎ কৰ্ম সংস্থাপন বিচাৰি নাপায় যি সিহঁতক কিছু উপাৰ্জন প্ৰদান কৰিব পাৰে। আমি অসমীয়াত তেনেকৈ লিখিব পাৰোঁ, আৰু যদি তোমালোকে সাজি পাৰি অকণমান বেলেগ ধৰণেও লিখিব পাৰা। আনএমপ্লয়মেণ্ট ৰেফাৰ্ছ টু এ চিটুৱেশ্যন ৱেন দ'জ উইলিং টু ৱৰ্ক এণ্ড কেপেবল অফ ৱৰ্ক ডু নট গেট এ অপৰচুনিটি টু ৱৰ্ক। গতিকে আমি নিবনুৱাৰ সংজ্ঞাটো একদম চিম্পলি এনেকৈ লিখিব পাৰোঁ। তাৰপাছত আমাৰ যিটো আছে, তাৰপাছত এটা কুৱেশ্যন আহিছে 4 নম্বৰ কাৰণে এটা শ্বৰ্ট নোট লিখিবলৈ আহিছে, ছিজনেল আনএমপ্লয়মেণ্ট, তোমালোকৰ ছদ্মবেশী নিবনুৱা, ডিছগাইজ আনএমপ্লয়মেণ্টটো লিখিবলৈ আহিছে। মই ছদ্মবেশী নিবনুৱাৰ ওপৰত এইটো তোমালোকক এটা শ্বৰ্ট নোট লিখি দিছোঁ, অসমীয়া আৰু ইংলিছ মিডিয়াম দুইটাতে, তোমালোকে চাবা। ছদ্মবেশী নিবনুৱা হৈছে গ্ৰাম্য অঞ্চলত দেখা পোৱা এক মুখ্য প্ৰকাৰ নিবনুৱা। এই সমস্যাটো ভাৰতীয় কৃষিৰ ওপৰত অত্যাধিক জনসংখ্যাৰ হেঁচাৰ কাৰণে উদ্ভৱ হয়, আৰু ভাৰতত পৰিয়াল সদস্যসকলৰ সহায়ত মোটামুটি যুটীয়াভাৱে কৃষি কাৰ্য সম্পাদনা কৰা হয়, আৰু পৰিয়ালৰ সকলো সদস্যই কৃষি কাৰ্য সম্পাদনা কৰে। গতিকে 4 নম্বৰ যেতিয়া আহিব প্ৰশ্নটো তোমালোকে অকণমান বহলকৈ লিখিব লাগিব। আৰু ছদ্মবেশী নিবনুৱা প্ৰধান কাৰণকেইটা হৈছে যে বৃহৎ শ্ৰম শক্তিৰ যথোপযুক্ততা নোহোৱাটো বা পৰ্যাপ্ত পৰিমাণৰ নোহোৱাটো, গ্ৰাম্য অঞ্চলৰ বিকল্প সহায়কাৰী কৰ্মসংস্থাপনৰ নাটনি হোৱাটো, অপৰ্যাপ্ততা, আৰু পৰিয়ালৰ কৃষি কামৰ সমস্যা। গতিকে এইকেইটা তোমালোকে মিলাই লিখি দিবা। তাৰপাছত ইংলিছতো মই দিছোঁ, এইটো হৈছে ডিছগাইজ আনএমপ্লয়মেণ্ট ৰেফাৰ্ছ টু এ চিটুৱেশ্যন হুৱেৰ দ্য নাম্বাৰ অফ ৱৰ্কাৰ্ছ এংগেজ ইন এ জব ইজ মাছ মোৰ দেন কেপেবল অফ ৰিকুৱাৰ্ড টু ডু দ্য জব। গতিকে জাষ্ট অকল ডিছগাইজ আনএমপ্লয়মেণ্ট লিখিবলৈ আহিলে তোমালোকে অকল এইটো লিখিলেই হ'ব। যদি ইয়াত শ্বৰ্ট নোট লিখিবলৈ আহে তেতিয়াহ'লে 4 নম্বৰ কাৰণে এইখিনি তোমালোকে কথা বহলাই লিখিবা। তাৰপাছত তোমালোকৰ এটা লং কুৱেশ্যন আহিছে যে গ্ৰাম্য ভাৰতত নিবনুৱাৰ বিভিন্ন প্ৰকাৰসমূহ কি কি, ভাৰতৰ নিবনুৱা সমস্যা সমাধানৰ বিভিন্ন উপায়সমূহ আলোচনা কৰা। হোৱাট আৰ দ্য ডিফাৰেণ্ট টাইপছ অফ আনএমপ্লয়মেণ্ট ইন ৰুৰেল ইণ্ডিয়া, ডিছকাছ দ্য ভেৰিয়াছ মেজাৰ্ছ ফৰ ইৰাডিকেট আনএমপ্লয়মেণ্ট প্ৰব্লেম ইন ইণ্ডিয়া। গতিকে ইণ্ডিয়াত কিমান প্ৰব্লেম হৈছে, গ্ৰাম্য অঞ্চলত নিবনুৱাৰ প্ৰকাৰ কি কি, আৰু গ্ৰাম্য অঞ্চলৰ নিবনুৱা সমস্যা দূৰীকৰণৰ প্ৰধান উপায়সমূহ কি কি। এনেকুৱা ধৰণৰ কুৱেশ্যনটো আহিলে আমি এনেকৈ লিখিব পাৰোঁ। যিহেতু আমাৰ গ্ৰাম্য অঞ্চলৰ নগৰীয়া নিবনুৱাক প্ৰধানকৈ 2টা ভাগত ভাগ কৰা হৈছে, এটা গ্ৰাম্য নিবনুৱা আৰু এটা চহৰীয়া নিবনুৱা। আৰু গ্ৰাম্য নিবনুৱাক পুনৰ 3টা ভাগত ভাগ কৰা হৈছে, এটা ঋতুজনিত নিবনুৱা যিটো ছিজনেল আনএমপ্লয়মেণ্ট, ছদ্মবেশী নিবনুৱা ডিছগাইজ আনএমপ্লয়মেণ্ট, আৰু শিক্ষিত গ্ৰাম্য নিবনুৱা, আৰু এইটো কোৱা হয় এডুকেটেড আনএমপ্লয়মেণ্ট। গতিকে আমি এনেকৈ ধৰণে আমি 3টা ভাগত এইটো ভাগ কৰিব পাৰোঁ।
তাৰপিছত আমি উপায়সমূহৰ কথা যদি ক'বলৈ যাওঁ যে কৃষি পদ্ধতিৰ পৰিৱৰ্তন কৰিব লাগিব, চেঞ্জ ইন এগ্ৰিকালচাৰেল ছিষ্টেম, ন্যূনতম প্ৰয়োজনৰ আঁচনি, মিনিমাম নিডছ প্ৰগ্ৰেম, জনসংখ্যাৰ নিয়ন্ত্ৰণ, পপুলেশ্যন কণ্ট্ৰল, চৰকাৰী উন্নয়নমূলক কাম কাজ, পাব্লিক ডেভেলপমেণ্ট ৱৰ্কছ, কামৰ বাবে খাদ্যৰ আঁচনি, ফুড ফৰ ৱৰ্ক প্ৰগ্ৰেম। গতিকে এই প্ৰগ্ৰেমকেইটা মই মাত্ৰ উপায়কেইটা অকল টপিকটোহে মই মেনশ্যন কৰি দিছোঁ। এইখিনি কিন্তু ডিটেইলছ লিখিব লাগিব। ইয়াৰ পিছৰ ভিডিঅ'টোত মই তোমালোকক ডিটেইলছ দিম। আজি মাত্ৰ তোমালোকক চিলেবাছখনৰ লগতে কিতাপখনৰ কথা কৈ অকণমান তোমালোকক আভাস দিব বিচাৰিছোঁ, যাতে তোমালোকে ইউনিটখিনি পঢ়া আৰম্ভ কৰি দিব পাৰা। যিহেতু তোমালোকৰ 4টা ইউনিট আছে, পৰীক্ষা খুব সোনকালে হ'বই, মে' মাহত ফাৰ্ষ্ট উইকত হ'বই, আৰু এতিয়া যিহেতু ছেছনেল পৰীক্ষাবোৰ লাহেকৈ তোমালোকৰ আৰম্ভ হ'বই, সেইকাৰণে তোমালোকে যাতে অলপ হ'লেও তোমালোকৰ পঢ়াখিনি আগবঢ়াব পাৰা, সেইকাৰণে মই ভিডিঅ' আকাৰে তোমালোকক এই কুৱেশ্যনকেইটা তোমালোকৰ মাজত দাঙি ধৰিলোঁ। পুনৰ ইয়াৰ পাছত ইউনিট ৱাইজ ইয়াত থাকি যোৱা যিকেইটা কুৱেশ্যন আছে আৰু ৰিলেটেড যিখিনি কুৱেশ্যন হ'ব, গোটেই কুৱেশ্যনখিনি এনচাৰ মই তোমালোকক ভিডিঅ' আকাৰে দিম। গতিকে তোমালোকে ভিডিঅ'খিনি চাই যাবা, আৰু কিবা যদি তোমালোকৰ কিবা টপিকৰ ওপৰত স্পেচিয়েলি জানিবলগীয়া থাকে মোক তেতিয়াহ'লে জনাবা। তেতিয়া মই সেই টপিকটোৰ ওপৰত তোমালোকক ভিডিঅ' বনাম, তেতিয়া তোমালোকো উপকৃত হ'ব আৰু মই তোমালোকক সহায় কৰিবলৈ পালেও ভাল পাম। ধন্যবাদ।